ৰাজ্যত নিৰ্বাচনী গৰম বতাহৰ মাজতো বাপতি সাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা বজাৰী অকায়ত 25 বছৰ বয়সৰ ৰঙালী বিহু সন্মিলনীৰ ব্যাপক আয়োজন বিভিন্ন খেল ধেমালিৰ লগতে উদযাপন কৰা হল অসমীয়া বাপতি সাহোন ৰঙালী বিহু নিৰ্বাচনী গৰম বতাহৰ মাজতো ম্লান কৰিব পৰা নাই অসমীয়া প্ৰাণৰ উৎসৱ ৰঙালী বিহুৰ বিহু মঞ্চত বিহু গীতৰ তালে তালে ডেকা গাভৰুৱে জুৰিলে বিহু গান নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আসাম লাইভ নমস্কাৰ আজিৰ এই মঞ্চৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু অকোৱা মিলন সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত যি আজি 25টা বছৰ বিহু উদযাপন হৈ আছে এই উদযাপন সমিতিৰ তৰফৰ পৰা গোটেই অসমবাসীলৈ আমি শান্তি সুখ আৰু সমৃদ্ধি কৰি অনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি বিগত 2000 চনৰ পৰা আগতে অকয়া গাঁৱত আমাৰ 5-6খন বিহু প্ৰগ্ৰাম অনুষ্ঠিত হৈছিল কিন্তু 2000 চনৰ পৰা আমি কিছু ব্যক্তিয়ে শেষত গোটেই ৰাইজে লগ লাগে আমি এখন আঞ্চলিক হিচাপত গোটেই বৃহত্তৰ অকয়াত এখন বিহু অনুষ্ঠান পতাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্তৰ বাবে আজিলৈকে ধুনীয়াভাৱে চলি আছে আৰু আগন্তুক দিনত অহা বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু ৰূপালী জয়ন্তী বৰ্ষ আমি এই বিহু উদযাপনৰ কিছুদিন পিছৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিম আৰু অহা বছৰ আমাৰ যি ৰূপালী জয়ন্তী হ'ব সেই ৰূপালী জয়ন্তী যি সমাৰোহ মানে অধিৱেশন হ'ব সেই অধিৱেশনত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম বুলি এটা প্ৰচেষ্টা চলাই আছোঁ আৰু আমি এটি সংকল্প লৈছোঁ যে অহা বছৰ আমাৰ যি ৰঙালী বিহু আপোনাৰ কি কয় ৰূপালী জয়ন্তী বৰ্ষ ৰূপায়ণৰ সেইটো খুব ভাল এটা অনুষ্ঠান হ'ব বুলি আমি আশাবাদী যে ইয়াৰ বিশেষত্ব হ'ল বিহু থাকে মানে অসমীয়া জীয়াই থাকিব আৰু অসমীয়া জাতিৰ ইয়াৰ বিশেষত্ব হ'ল যে বিহুটোক আমি আয়োগ ৰেখা বুলি ভাবোঁ আমি আৰু এই আয়োগ ৰেখা বুলি যিহেতু ভাবোঁ বিহু আমি পাতিয়ে থাকিম আৰু বিহু যিমান দিনলৈকে পাতিব পাৰোঁ তেতিয়ালৈকে আমি অসমীয়া জাতি জীয়াই থাকিম বুলি ভাবোঁ আৰু আমি সেই উদ্দেশ্য সাৰোগত কৰি আমি অকয়াবাসীয়ে মিলন সংঘৰ সৌজন্যত অহা বছৰ বিশাল প্ৰস্তুতিৰে আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আজি এতিয়াৰ পৰাই আমি কাম হাতত লৈছোঁ আৰু আমি সুন্দৰভাৱে কৰি যাম বুলি পৰিকল্পনাবদ্ধ আজি সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হিচাপে কোন থাকিব আজি সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হিচাপে আমাৰ অসমৰ জনপ্ৰিয় গায়িকা কিমি বৈশ্য আমাৰ মাজত ইতিমধ্যে আহি পাইছে